আৰু মাঘৰ সংক্ৰান্তিৰ দিনা অনুষ্ঠিত হ'ব বুলবুলি চৰাই যুঁজ। মন্তব্য হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰিচালনা সমিতিৰ। উচ্চ ন্যায়ালয়ে হাজোৰ ঐতিহাসিক বুলবুলি চৰাই যুঁজ পুনৰ নিষিদ্ধ ঘোষণাৰ পিছতেই পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বুলবুলি চৰাই যুঁজ অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই। আমাৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতিয়ে ৰাজহুৱাভাৱে আহ্বান দিছিল আজিৰ সভাখন আৰু আগন্তুক ভোগালী বিহু পৰিচালনা আৰু বুলবুলি চৰাই খেল অনুষ্ঠিত কৰা সম্পৰ্কত ইতিমধ্যে ৰাইজ আহি সকলো আলোচনা বিলোচনা কৰা হ'ল। মাঘ বিহু কেনেকুৱা ধৰণে পৰিচালনা কৰা হ'ব এইটোৰ কিছুমান প্ৰস্তাৱ লোৱা হৈছে আৰু তাৰ লগতে ঐতিহাসিক বুলবুলি চৰাই খেলৰ ওপৰত বিশেষ আলোচনা হৈছে। ইতিমধ্যে আমি বাতৰি কাকত বা ইলেক্ট্ৰনিক মিডিয়া যোগে শুনি আছোঁ যে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অসম চৰকাৰৰ বুলবুলি খেলৰ ওপৰত যিখন SOP জাৰি কৰিছিলে কেবিনেট সিদ্ধান্ত মৰ্মে সেইটো নাকচ কৰা বুলি আমি শুনিছোঁ। কিন্তু আমি মন্দিৰ পৰিচালনা সমিতি বা চৰাই খেল পৰিচালনা সমিতিয়ে এতিয়াও কিন্তু কোনো নিৰ্দেশ আমি কোৰ্টৰ পৰাই হওক বা অসম চৰকাৰৰ পৰাই হওক আমাৰ হাতত এতিয়ালৈকে কোনো নিৰ্দেশ অহা নাই। আৰু আমি সেইকাৰণে চৰাই খেলৰ কাৰণে চৰাই যুঁজাৰু যিসকল আহিছে তেখেতসকলে আমাক প্ৰশ্ন কৰিছিল। আমি এটা কথাই কৈছোঁ, যিহেতু নিৰ্দেশ পোৱা নাই ইতিমধ্যে আমাৰ চৰাই যুঁজাৰুসকল সকলোফালে সাজু হৈছে, গতিকে আমি চৰাই খেল অনুষ্ঠিত কৰাৰ কাৰণে সম্পূৰ্ণ সাজু হৈছোঁ আৰু মাঘ বিহু পৰিচালনা কৰাৰ কাৰণেও সাজু হৈছোঁ। গতিকে এইটোত আমাৰ কাৰো দ্বিমত নাই। কাৰণ কিয়, চৰাই খেলটো ধৰ্মৰ লগত জড়িত। এইটো হয়গ্ৰীৱ মাধৱে স্পেচিফিক সেইদিনা খেলখন চাই বুলি আমাৰ এটা লোকবিশ্বাস আছে আৰু সেই লোকবিশ্বাস সৰুগত কৰিয়ে আমি খেল কিন্তু পৰিচালনা কৰিম। আৰু আমি গোটেই কথাবিলাক গম পোৱা মতে ধৰ্মীয় বিশ্বাসত কোনেও আঘাত আনিব নালাগে। ধৰ্মীয় বিশ্বাস ধৰ্মীয় দিশতে চলি থাকিব দিব লাগে। কাৰণ কিয়, আজি বলি বিধান বা কুৰবানী বন্ধ কৰিব পৰা নাই কোনেও। তেনে ক্ষেত্ৰত আমাৰ এই খেলখনো কোনেও বন্ধ কৰিবলৈ আগবাঢ়ি আহিব নালাগে। কাৰণ কিয়, এইটো প্ৰমত্ত সিংহৰ দিনৰ পৰা অত বছৰে লোকবিশ্বাসৰ ভিত্তিত এই খেলখন প্ৰচলিত হৈ আহিছে আৰু হয়গ্ৰীৱ প্ৰভুৱে এই খেলখন চায়। গতিকে সম্পূৰ্ণ আমাৰ হিন্দু ধৰ্মৰ ভিত্তিৰ খেল, এইটো অসমীয়া লোক পৰম্পৰাৰ খেল। গতিকে এই খেল বন্ধ কৰিবলৈ যিসকল ষড়যন্ত্ৰকাৰীয়ে কোৰ্টত কিছুমান ভুল তথ্য দিছে, সেই ভুল তথ্যবোৰৰো কিন্তু কেতিয়াবা বিচাৰ হোৱাৰ কাৰণে আমি কোৰ্টক আপিল কৰিম। আমাৰ দলৰ মহোদয়ৰ নেতৃত্বত কোৰ্টত এটি এপিল দিয়া যাব যে কিছুমানে যি ভুল তথ্য দি আছে এইবোৰ সঁচাৰ ওপৰত ভিত্তি কৰি নহয়। কাৰণ কিয়, এই খেলখনত যোৱাবেলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে উপস্থিত হৈ এই খেলখন তেখেতে নিজে উপভোগ কৰিছে। আৰু ইয়াত যিটো নিৰ্যাতন হোৱা বুলি কোৱা হয়, এই বুলবুলি চৰাইৰ কেতিয়াও নিৰ্যাতন হোৱা নাই। সম্পূৰ্ণ মিছা কথা কিছুমান অপবাদ দিয়া হৈছে। মাৰি যোৱে না খোৱা বুলি, চৰাইবোৰক খুৱাওঁ বুলি এটা অপবাদ দিয়া হৈছে। মাৰি যোৱা না কি, এই শব্দটো কোনো হাজোবাসীয়ে আজিলৈকে শুনা নাই। আমি শুনা মতে মাৰি যোৱা নাই এবিধ ড্ৰাগ, মানে এইটো ব্ৰাউন চুগাৰৰ লেখীয়া বস্তু বা তেনেকুৱা ধৰণৰ নিচাসক্ত বস্তু। এইবিলাক চৰাইক খুৱাই আমি চৰাইবোৰ মৰাটো বাঞ্ছা কেতিয়াও নকৰোঁ। আৰু এটা বাৰ্তা দিব খোজোঁ যে এই চৰাইবোৰ ৰক্ষা হওক। প্ৰকৃতিত যিবিলাক চৰাই আছে এইবোৰ আমি সংৰক্ষিত হোৱাটো বিচাৰোঁ। অকল চৰাইয়ে নহয়, যিবিলাক বন্যজন্তু আছে এইবিলাক সংৰক্ষিত হোৱাটো আমি কিন্তু বিচাৰোঁ। আৰু ইয়াৰ লগত আৰু এটা কথা কওঁ যে যোৱাবেলি আমি দেখিছিলোঁ যে কাকি বনাঞ্চলত এজন চোৰাং চিকাৰীয়ে এখন নেটেৰে হাজাৰ হাজাৰ চৰাই ধৰিছিল। আৰু সেইটো কিন্তু অসম চৰকাৰৰ কাকি বনাঞ্চলৰ যিটো ফৰেষ্ট অফিচাৰ আছে আৰু আৰক্ষী বিষয়া আছে তেখেতসকলে গৈ কিন্তু চৰাইবোৰ উদ্ধাৰ কৰিছে আৰু সেইবোৰ চৰাই এৰি দিছে। আৰু চোৰাং চিকাৰীজনে কোৱা মতে সেই চৰাইবোৰ হেনো নেটত ধৰি সেইবিলাক মালিগাঁৱত যে বিক্ৰী কৰি আছে সজাত, পল্টন বজাৰত যে বিক্ৰী কৰি আছে সজাত, সেইবোৰ বনৰীয়া চৰাই। কিন্তু সেইবোৰৰ কাৰণে পেটাই কিয় লগা নাই?
য'ত নিৰ্যাতন হয় তাত নালাগে, আমাৰ য'ত নিৰ্যাতন নহয় তাত কিন্তু লাগিছে। গতিকে এইটো বৰ ভাল কথা বুলি আমি ভবা নাই। কাৰণ কিয় হয়, বন্যজন্তুৰ ওপৰত যিখন ৬০ চনৰ আইন বা ৭২ চনৰ আইন প্ৰচলন কৰা হৈছিল, তাৰ পিছতো কিন্তু আমাৰ বুলবুলি খেল কোনেও বন্ধ কৰিবলৈ আগবাঢ়ি অহা নাছিল। খেলখনতো ইমান বছৰৰ পৰা তেনেকুৱা ধৰণেই চলি আহিছে। গতিকে এতিয়া এই দুই এজনৰ ন্যস্ত স্বাৰ্থ ব্যক্তিয়ে কোৰ্টত কিছুমান ভুল তথ্য দি এইবোৰ বন্ধ কৰিব আহিছে। গতিকে ৰাইজে আমাক কৈছে যে আমাক খেলখন পুনৰ চলি থাকিবলৈ দিছে। গতিকে গণতন্ত্ৰই সকলো, ৰাইজেই ৰজা। গতিকে ৰাইজৰ সিদ্ধান্ত মৰ্মে আমি কিন্তু খেলখন অনুষ্ঠিত কৰিম। মাধৱ মন্দিৰত এখন মন্দিৰ পৰিচালনা সংক্ৰান্তত আৰু আগন্তুক ঐতিহাসিক বুলবুলি চৰাই যুঁজ সম্পৰ্কত আলোচনা কৰাৰ কাৰণে সভা আহ্বান কৰিছিল। আমি হাজোৰ এজন নাগৰিক হিচাপে এই সভাত উপস্থিত থাকি আমি এটা কথা অনুভৱ কৰিছোঁ যে অহা আগন্তুক মাঘ বিহুত এই মন্দিৰলৈ অহা অসমৰ বিভিন্ন ঠাইৰ যাত্ৰীসকলক যাতে আমি এটা সুস্থভাৱে পৰিচালনা কৰি ইয়াৰ পৰা আমি তেওঁলোকক সুন্দৰভাৱে যাবলৈ দিব পাৰোঁ। আৰু ঐতিহাসিক বুলবুলি চৰাই যুঁজখন সম্পৰ্কতো আলোচনা কৰা হয়। এই আলোচনাত আমাৰ সকলোৱে একমত হৈছে যে আগন্তুক দিনত অৰ্থাৎ মাঘৰ সংক্ৰান্তিৰ দিনা বুলবুলি চৰাই যুঁজখন অনুষ্ঠিত হ'ব। আমি এই ক্ষেত্ৰত আশাবাদী। আৰু আমাৰ সকলো খেল যিসকলে খেলে বা যিসকলে বুলবুলি চৰাই যুঁজৰ কাৰণে প্ৰস্তুত কৰে তেওঁলোক আজি সকলোৱে আহিছে আৰু সকলোৱে একমত হৈছে যে আমাৰ ইয়াত ঐতিহাসিক আৰু পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ অহা বুলবুলি চৰাই খেলখন অনুষ্ঠিত হ'ব লাগে। আৰু হয়গ্ৰীৱ মাধৱ প্ৰভুৱেও এই খেলখন উপভোগ কৰে বা চাই বুলি আমাৰ এটা লোকবিশ্বাস আছে। আমি প্ৰভুৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ, প্ৰণিপাত জনাইছোঁ, যাতে আমি আশা কৰিম আগন্তুক সংক্ৰান্তিৰ দিনা এই বুলবুলি চৰাই যুঁজখন অনুষ্ঠিত হয়। মিটিঙত দুটা বিষয়ত আমি আলোচনা হৈছে। এটা হ'ল বুলবুলি চৰাই যিটো খেল, এইটো খেলৰ কাৰণে হৈছে যিটো নেকি সংক্ৰান্তিৰ দিনা মাঘ বিহু মাঘৰ আৰু পুহৰ যিটো সংক্ৰান্তি সেইদিনাখনে বুলবুলি খেলা হয়। যোৱাবাৰ হৈছে, এইবাৰো প্ৰস্তুতি চলোৱা হৈছে। গতিকে সেইটোৰ ওপৰত আলোচনা হৈছে। লগতে মাঘ বিহুৰ গোটেই এদিন কেনেকৈ সুকলমে চলাব পাৰি তাৰ ওপৰত হৈছে। আৰু ইতিমধ্যে টিভি তেনেকুৱাকৈ কিছুমান ওলাইছে বাতৰি যে বন্ধ কৰিছে হাইকোৰ্টে, কিন্তু আমি এতিয়ালৈকে কোনো পোৱা নাই। এইটো কিবা যদি এতিয়া আমি আমাৰ এতিয়া মই দল হিচাপে বা এই আমাৰ এই যিখন বুলবুলি চৰাই এইটো পৰিচালনা কমিটিৰ সভাপতি হিচাপে মই এতিয়ালৈকে একো পোৱা নাই। গতিকে সেইফালৰ পৰা মই এইটো নিশ্চিতভাৱে মই একো ক'ব নোৱাৰিম, কাৰণ কিবা পাব লাগিব, পালেহে মই ক'ব পাৰিম। গতিকে এতিয়া আমি এৰেঞ্জমেণ্টটো যেনেকৈ প্ৰস্তুতি চলিব লাগে সেই প্ৰস্তুতি চলাইছোঁ। আজি ইয়াত গোটেই ডিছকাছ হৈছে, বুলবুলি চৰাই হওক বা আমাৰ মাঘ বিহুৱে হওক, এই গোটেইখিনি প্ৰস্তুতিখিনি ভালকৈ সুকলমে চলাবৰ কাৰণে আমি আলোচনা কৰিছোঁ আৰু সেই হিচাপে আলোচনা হৈ গৈছে। আৰু এই প্ৰস্তুতি মতে আমাৰ কাম গোটেইবিলাক কাম আমাৰ হ'ব। কামৰূপ জিলাৰ অন্তৰ্গত তীৰ্থনগৰী হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত ৰজা প্ৰমোদ সিংহৰ দিনৰ পৰা চলি অহা ৰজাদিনীয়া বুলবুলি চৰাই যুঁজ আৰু আগন্তুক মাঘ বিহু পৰিচালনাৰ সন্দৰ্ভত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে পঞ্চতীৰ্থ মন্দিৰ পৰিচালনা কমিটিৰ সভাপতি শিৱপ্ৰসাদ শৰ্মা দলৈয়ে। সভাত আঁত ধৰে বুলবুলি চৰাই যুঁজ পৰিচালনা সমিতিৰ সম্পাদক দ্বিজেন ভৰালীয়ে। সভাত ভাষণ আগবঢ়াই মন্দিৰ পৰিচালনা কমিটিৰ সদস্য বাবুল মজুমদাৰ, কিচিন দাস, চন্দ্ৰকান্ত মালাকাৰ, তলৈক্য চন্দ্ৰ দাস, বিবেকানন্দ দাসকে প্ৰমুখ প্ৰায় সংখ্যক লোকে পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা বুলবুলি চৰাই যুঁজ অনুষ্ঠিত হ'ব বুলি আজিৰ সভাতেই মন্তব্য কৰে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ পৰিচালনা সমিতিয়ে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব।
যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।